তিতাবৰত নৃশংস হত্যাকাণ্ড ঘৰুৱা কণ্ডলৰ ভয়ংকৰ পৰিণতি জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত প্ৰাণ গল নিজ ভাতৃৰ তিতাবৰ ঢলিচামৰি লাইনত সংঘটিত হৈছে এই ঘটনা ঘৰুৱা কণ্ডলৰ বাবে ককায়েক মন্টু কৰ্মকাৰে নিজ ভাতৃ পাণ্ডে কৰ্মকাৰক হত্যা কৰাৰ অভিযোগ অত্যাধিক সুৰাপান কৰি নিত ঘৰত অশান্তিৰ সৃষ্টি কৰাৰ বাবে সংঘটিত হয় এই ঘটনা পাণ্ডে কৰ্মকাৰে অত্যাধিক সুৰাপান কৰি কাজিয়াৰ সূত্ৰপাত কৰাৰ বাবে জ্যেষ্ঠ ভাতৃয়ে নিজ ভাতৃক প্ৰাণ লোৱাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত কৰাৰ লগতে অভিযুক্ত মন্টু কৰ্মকাৰক আটক কৰে ইতিমধ্যে নিশাৰ ভাগত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে সদায়তে কাজিয়া কৰি থাকে আৰু মদ খাই আহি কোম্পাৰৰ পৰা ল'ৰাটোকো ছোৱালীটোকো বুঢ়ীটোকো মাৰিছে মোক খেদি দিলে তাৰপিছত বৰজনাটোকৰ পৰা আহিলে জানো মাৰি দিলে তাই মই এফালৰ পৰা আহিলোঁ আৰু মই কৈছোঁ ক'ত মাৰিছোঁ বুলি পলাই দিলে মাৰিলে আৰু সদায় মাৰি থাকে ইও চাই থাকে বৰজনাটো ছোৱালীটোকো মাৰি থাকে আজিও পৰীক্ষা আহি আছিলে ৰাতিপুৱা ছোৱালীটো স্কুলে নগ'লে আজি পৰীক্ষা দিবলৈ মানে পাণ্ডে ঘৰ খান্দি কৰি থাকে নেকি হয় সদায় কৰি থাকে তাৰপিছত লাইন চাইন বাছৰ গুচাই দিছে তাৰপিছত সদায় কাজিয়া কৰি থাকে কাপোৰ চাপোৰ চব উৰাই দিলে জুই লগাই দিলে আজি কি হৈছিলে ঘটনাটো আজি ঘটনাটো কওক আজি কামৰ পৰা আহিছিলোঁ মোক ভাত চব্জি বনালোঁ তাক খাবলৈ দিলোঁ ভাত নেখালে এইফালৰ পৰা আহিছোঁ ক'লে গুচি গ'ল আৰু মদ খাই আহি মোক কাজিয়া কৰিছে ছোৱালীটোকো মাৰিলে ল'ৰাটোকো বুঢ়ীটোকো মাৰিলে বুঢ়ীটো বেমাৰী আছে তাকো মাৰিলে মোক খেদিলে মই গুচি গ'ল তাৰপিছত বজনাটো কেতিয়াবা আহি পিনি তাক মাৰি আছে মই চালোঁ তাৰপিছত আহি পিনি মোক চালোঁ তাক বজনাটো কেনে মাৰিছোঁ ক'লোঁ চুপ চাপ থাকে এনেকৈ ক'লে আৰু মোক পলাই দিলে কিহে মাৰিছিলে দাৱত মাৰিছিলে আমি খবৰ পোৱা মতে ঢলি চামগুৰি বাগিচা লাইনত পাণ্ডে কৰ্মকাৰৰ মৃত্যু হৈছে বুলিকে গম পাইছোঁ যিহেতু দাৰে ঘপিয়াইছে বুলি গম পাইছোঁ ককায়েকে মন্টু কৰ্মকাৰ আমাৰ সকলো এই ওচৰ পাছৰ মানুহ ওলাই আহিছে কিহৰ কাৰণে ঘটনাটো হৈছে এই ঘটনাটো সঁচা কথা ক'বলৈ গ'লে মানে মদৰ পৰা হৈছে হয় যিহেতু মদটো খালে মানে মানুহৰ জ্ঞানটো হেৰুৱাই দিয়া হয় আৰু সেই মদটো যেতিয়ালৈকে ইয়াত নিষিদ্ধ নহ'ব ইয়াত আগতো এনেকৈ কিছুমান ঘটনা হৈ গৈছে যিহেতু আপোনালোকে গম পাইছে যোৰহাট মেডিকেল ভৰি পৰিছিলে এইখন বাগিচাই হয় এইখন ঢলি চামগুৰি বাগিচাই হয় ইয়াৰ পৰাই ভৰি পৰিছিলে মদৰ বিখ্যাত বুলি ক'লে এইখন বাগিচাই হয় ইয়াৰ পৰা যোৰহাট মেডিকেল ভৰি পৰিছিলে আপোনালোকে জানে যিহেতু সেই মদটোৰ পৰাই আজি এই মৃত্যুবৰণ কৰিবলগীয়া হৈছে বা আজি এই মাদাটো হৈছে বুলিকে আমি জানিব পাৰিছোঁ তিতাবৰৰ পৰা চন্দন মালিতাৰ ৰিপৰ্ট এনিভাৰত 24